Hello everyone, নমস্কাৰ। আজি আপোনালোকৰ আগত এখন progressive glasses। এইখন হৈছে এখন progressive glasses। এটা ৰাউণ্ড ফ্ৰেমত বনোৱা গৈছে। এইটো অকমান ডাঙৰ ৰাউণ্ড ফ্ৰেম হয়। সো কথা হ'ল এইটো ফ্ৰেম এইখন গ্লাছেছ মোৰে এজন পেশেন্টৰ হয় যে ওচৰৰ সৰু সৰুবিলাক দেখা নাপায়। সো তেওঁক যেতিয়া ৰিফ্ৰেকশ্যন কৰা হ'ল ডিষ্টেঞ্চৰ কাৰণে 0.5 চিলিণ্ডাৰ এটা লগা গৈছে আৰু তাৰ লগতে নিয়ৰ প্লাছ 1.25 ফৰ both eyes। সো প্ৰথম যেতিয়া প্ৰগ্ৰেছিভখন এইটো ফ্ৰেমতে বনোৱা গ'ল দেখা গ'ল যে তেওঁ মানে ডিষ্টেঞ্চ ভিজনটো অলপ প্ৰব্লেম পায়, মানে পিন্ধিলে এনেই দেখা পায় কিন্তু পিন্ধিলে অসুবিধা এটা পাই থাকে। মানে নিজৰ তেওঁ অনুভৱ হয় যে ক্লিয়াৰলি ভালকৈ দেখা নাই, ওচৰতো ধুনীয়াই দেখে। প্ৰগ্ৰেছিভত এইবিলাক বস্তু বহুত কমন কিছুমান প্ৰব্লেমছ হয়। এডজাষ্টমেণ্টৰ বহুত কিছুমান মানুহৰ ক্ষেত্ৰত বহুতখিনি টাইম লৈ লয় বা কেতিয়াবা প্ৰগ্ৰেছিভ পিন্ধিলে মানুহে মানে কমফৰ্টেবল নহয়। সো এইবিলাক বহুত কিছুমান ইছ্যুজ আছে। সো তাৰে ভিতৰত এইটো এটা কমন ইছ্যু। মই তেখেতৰ ক্ষেত্ৰত মই ইউজুৱেলি যেতিয়া প্ৰগ্ৰেছিভ ছাজেষ্ট কৰোঁ, আই এডভাইচ যে আপোনালোকে এটলিষ্ট 10 days পিন্ধক। পিন্ধি কেনে আপোনালোকে কি প্ৰব্লেম পাইছে সেই প্ৰব্লেমটো মোক ফিডবেক দিয়ক। সো এনেইতো ইউজুৱেলি কোৱা যায় যে প্ৰগ্ৰেছিভৰ ইভেন 1 to 3 months লাগি যাব পাৰে এডজাষ্ট হ'বলৈ, বাট মই ইউজুৱেলি কাৰণ প্ৰগ্ৰেছিভৰ ডিফাৰেণ্ট ভেৰিয়েণ্টছ থাকে। সো সেই ভেৰিয়েণ্টছৰ ওপৰতো ডিপেণ্ড কৰে আপুনি কনভেনশ্যনেল লৈছে নে ডিজিটেল লৈছে নে কেনেকুৱা টাইপটো লৈছে। সো ইট ডিপেণ্ডছ আপন দ্য কৰিডৰ অফ দ্য লেন্স, মানে কেনেকৈ পাৱাৰটো ডিষ্ট্ৰিবিউট হয়। সো চিম্পল ভাষাত একচুৱেলি প্ৰগ্ৰেছিভ লেন্সখনত কি হয় যে আপুনি প্লেইন দেখে, তাতে আপোনালোকৰ ডিষ্টেঞ্চ ভিজন, ইণ্টাৰমিডিয়েট ভিজন আৰু নিয়ৰ ভিজনখিনি চকুৰ লেভেলৰ লগত এডজাষ্ট কৰি দিয়া হয়। সো হয়তো কিছুমান মানুহৰ ক্ষেত্ৰত IPD-টো মিলিব লাগে। সো বহুত বস্তু ফেক্টৰ্ছ থাকে। সো সেইখিনি মানে আৰু লগতে ফিটিং ইছ্যুজো থাকে বহুত। সো বহুত বস্তু মিলাই কেনে এখন ভাল প্ৰগ্ৰেছিভ মানে বনোৱা। ছেকেণ্ড টাইম ছেইম পেচেণ্টৰ কাৰণে মই বনাই দিছোঁ, কাৰণ প্ৰথম তেওঁৰ ডিষ্টেঞ্চ ভিজন যদিও বেছি নাছিলে, চিলিণ্ডাৰটোৰ কাৰণেও হয়তো কেতিয়াবা প্ৰব্লেম পাব পাৰে বা আদাৰ ইছ্যু। এই ফ্ৰেমটো মে বি তেখেতৰ কাৰণে অকণমান ডাঙৰো হ'ব পাৰে। ফ্ৰেমৰ ডিজাইনটোৰ ওপৰতো এখন প্ৰগ্ৰেছিভ বহুত ডিপেণ্ড কৰে। সো এটাকে ইছ্যুবিলাক মাইনাছ কৰি দ্য বেষ্ট প্ৰগ্ৰেছিভ দিবলৈ চেষ্টা কৰা যায়। অনলি নিয়ৰ ভিজনটো দি কেনে এখন প্ৰগ্ৰেছিভ বনাইছোঁ। সো মই চাম এইখন কেনেকৈ ফিডবেকটো কি হয়।